সকলোকে শুভ সন্ধিয়া জনাই আজি সন্ধিয়াৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো শেষৰলৈকে চাব বুলি আশা কৰিলোঁ। আজি হৈছে 4 জুলাই। 4 জুলাই সন্ধিয়া খবৰকেইটা চাই আপোনালোকৰ মন্তব্য কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। আৰু এইখিনিতে আপোনালোকক সদায় কোৱাৰ দৰে চেনেলটোলৈ আপোনালোক যিসকল নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। প্ৰথমটো খবৰ হৈছে বেদখলকাৰীৰ বিৰুদ্ধে কঠোৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰ। তেতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয় যিহেতু জনাইছে বেদখল যিসকলে কৰি আছে, চৰকাৰী মাটিত অবৈধভাৱে দখল কৰি আছে, সেই যি দখল কৰি থকা লোকসকলক উচ্ছেদ কৰা হ'ব। আৰু এতিয়া বিভিন্ন স্থানত উচ্ছেদ কৰা হৈছে। আৰু এতিয়া এনেকুৱা ধৰণৰ খবৰো কিছুমান আহি পৰিছে, আপোনালোকে হয়তো সেইবিলাক বাতৰিবিলাকত দেখিবলৈ পাইছে যে আজি যদি নগাঁৱত, আজি যদি আপোনালোকে গোৱালপাৰাত চায়, আজি যদি আপোনালোকে তেনেদৰে বৰপেটাত চায়, তো বিভিন্ন ঠাইত এতিয়া স্থানীয় লোকসকলে কৈছে কি যে আমাৰ এই ঠাইখিনিত এতিয়া অবৈধভাৱে এই কিছু লোক আছে, এইখিনি উচ্ছেদ কৰিব লাগে। তো এতিয়া সকলোৱে তেওঁলোকে এইখিনি পদক্ষেপ লোৱাৰ লগে লগে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এই পদক্ষেপ লোৱাৰ লগে লগে সেই বিভিন্ন জিলাত বিভিন্ন ঠাইত যিসকল অবৈধভাৱে আছে তেওঁলোকক সেইখিনি আঙুলিয়াই দিছে। তো এতিয়া আগন্তুক সময়ত এতিয়া যিহেতু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে 1 ইঞ্চি মাটিও যদি কোনোবাই অবৈধভাৱে দখল কৰি ৰাখে চৰকাৰী মাটি আমি উচ্ছেদ চলাম। তো এতিয়া বেদখলকাৰী যোনেই যি যেনেকৈ দখল কৰি আছে তেওঁলোকক সেইখিনি উচ্ছেদ চলাবই। মুখ্যমন্ত্ৰী মহোদয়ে এইখিনি স্পষ্ট কৰিছে আৰু তাক লৈ এতিয়া এইখিনি কি হৈ পৰিছে, কঠোৰ হৈ পৰিছে মাননীয় মুখ্যমন্ত্ৰী মহোদয় চৰকাৰ। নেক্সট খবৰ যদি চাওঁ, বনমন্ত্ৰী ধমকত থৰ্কাচুটি হেৰুৱাইছে একাংশ বন বিষয়া। তো এতিয়া যিহেতু বনমন্ত্ৰীয়ে যেতিয়া নেকি কঠোৰ সকীয়নি দিলে যে বনমন্ত্ৰীয়ে কৈছে যে বন বিভাগত কোনো ধৰণৰ চোৰাং মিল বা চোৰাং কাৰবাৰ এইখিনি হ'ব নোৱাৰিব। আৰু এতিয়া এই যি অদলি বদলি নামত কি টকা ঘোষোলা, তো এইখিনি হ'ব নোৱাৰিব, মুঠতে নিকা হ'ব লাগিব। তো এতিয়া এই যি বনমন্ত্ৰী ধৰ্মগত এতিয়া থৰ্কাচুটি হেৰুৱাইছে কিছুমান একাংশ বন বিষয়া। কাৰণ কেলে তেওঁলোকে সেইখিনি কিছুমানক একাংশ বন কৰ্মীসকলে অবৈধভাৱে যিসমূহ কাম কৰিব দিব নালাগে সেইসমূহ কাম কৰিবলৈ দি আছিল। কিন্তু এতিয়া যেতিয়া নেকি এইখিনি কঠোৰভাৱে দিয়া গ'ল, তো এতিয়া তেওঁলোকে কি কৰিব লগা হৈছে, সেইখিনি উচ্ছেদ কৰিব লগা হৈছে বা তেওঁলোকে সেইখিনি কি কৰিব লগা হৈছে, তেওঁলোকক ধৰিব লগা হৈছে, কৰায়ত্ব কৰিব লগা হৈছে। তো এইবিলাক যিহেতু বিশেষকৈ আমি যদি চাওঁ তেনেহ'লে অবৈধভাৱে যিসমূহ কাঠৰ মিল সেইখিনি ধৰিব লগা হৈছে। তো এই যি তেনেকুৱা বিষয়টো নহওক কিয়, এতিয়া বনমন্ত্ৰী ডাঙৰীয়াই এইখিনি মন্তব্য কৰাৰ পিছত এতিয়া থৰ্কাচুটি হেৰাইছে একাংশ বন বিষয়া। নেক্সট খবৰ যদি চাওঁ, কংগ্ৰেছৰ লগত থাকি আৰু লাভ নাই। কংগ্ৰেছে লগত থাকি এইকাৰণে লাভ নাই, কংগ্ৰেছে এতিয়া কংগ্ৰেছ দলটো ডুবিবলৈ গৈ আছে। কংগ্ৰেছ দলত যদি এতিয়া গৌৰৱ গগৈ ডাঙৰীয়া থাকে বা গৌৰৱ গগৈ ডাঙৰীয়াই যি তেওঁ যি ব্যক্তিত্ব বা তেওঁ আচৰণ যি, তো এইবিলাক এনেদৰে থাকিলে কংগ্ৰেছ দলটো নাইকিয়া হ'ব। আৰু এতিয়া থাকি লাভ নাই, অখিল গগৈ ডাঙৰীয়াই এইদৰে মন্তব্য কৰা দেখা গৈছে। তো অখিল গগৈ ডাঙৰীয়াই কংগ্ৰেছক তোলা দিয়া দেখা গৈছে, কংগ্ৰেছৰ বিৰুদ্ধে এইখিনি এনেদৰে মন্তব্য কৰা দেখা গৈছে। আৰু বিশেষকৈ গৌৰৱ গগৈ ডাঙৰীয়াৰ বিষয়ে অখিল গগৈ ডাঙৰীয়াই এনেদৰে কৈছে, তেওঁৰ যিটো ব্যক্তিত্ব, তেওঁৰ যিটো আচৰণ, তেওঁৰ যিটো মদগৰ্বী, তো এইবিলাক তেওঁ সলনি কৰিব লাগিব, নহ'লে কি হ'ব, কংগ্ৰেছৰ আগন্তুক ভৱিষ্যত নাই। এইদৰে মন্তব্য কৰিছে অখিল গগৈ ডাঙৰীয়াই। নেক্সট খবৰ যদি চাওঁ, বিধানসভা বাজেট অধিৱেশনলৈ সাজু হৈছে চৰকাৰ। তো এতিয়া হয় আপোনালোকে গমেই পাইছে, এতিয়া যিসকল বিধায়ক নতুনকৈ সেইখিনি তেওঁলোকে বিধানসভালৈ নিৰ্বাচিত হৈ আহিছে, ইতিমধ্যে তেওঁলোকৰ সেইখিনি প্ৰশিক্ষণ দিয়া হৈছে যে বিধানসভাত কিদৰে তেওঁলোকে প্ৰশ্ন উত্থাপন কৰিব, কাম কাজবিলাক কেনেদৰে কৰিব পাৰি। তো এই বিষয়খিনিক লৈ এতিয়া আপোনালোকে গমেই পাইছে প্ৰশিক্ষণ হৈ আছে। আৰু এতিয়া বিধানসভাৰ বাবে সম্পূৰ্ণ সাজু হৈ উঠিছে চৰকাৰ। তো বিধানসভা আগন্তুক 27-27 বাবে সেইখিনি এতিয়া 6 জুলাইৰ পৰা হ'বলৈ গৈ আছে আৰু তাৰ বাবে সম্পূৰ্ণ সাজু হৈ উঠিছে। নেক্সট খবৰ যদি চাওঁ, গুৱাহাটী গ্ৰীণ বাছৰ খুন্দাত 2 যুৱকৰ মৃত্যুক লৈ এতিয়া তীব্ৰ ক্ষোভ। তো এতিয়া গুৱাহাটীত যদি এতিয়া এই গ্ৰীণ বাছসমূহৰ বিৰুদ্ধে খুব খবৰসমূহ ওলাই থাকে যে গ্ৰীণ বাছৰ অটপালি এনেকুৱা কৰিছে, গ্ৰীণ বাছে এনেকুৱা কৰিছে। তো এতিয়া আমি যদি চাওঁ তেনেহ'লে হয় গ্ৰীণ বাছৰ যি খুন্দাত এতিয়া 2 যুৱকৰ মৃত্যু হৈছে। তো এনেকুৱা ধৰণৰ কাৰ্য আচলতে কৰিব নালাগে। যদি আমি এনেদৰে এতিয়া সুবিধা এটা পাইছোঁ চৰকাৰৰ ফালৰ পৰা কিবা এটা চৰকাৰে দিয়া অনুসৰি এই গ্ৰীণ বাছতে হওক বা যি যেনেদৰে নহওক, অকল যিসকল ড্ৰাইভাৰ হওক, তেওঁলোকে গাড়ী চালক হওক, এইফালে তেওঁলোকৰ এইখিনি অলপমান কথাটো বুজিব লাগে। নেক্সট খবৰ যদি চাওঁ, আন্তঃৰাষ্ট্ৰীয় পৰ্যায় পালেগৈ মাজুলী গৰাখহনীয়া সমস্যা। তো এতিয়া অষ্ট্ৰেলিয়াৰ যিসমূহ এনেদৰে ফাউণ্ডেশ্যন আছে তেওঁলোকে সেইখিনি পৰ্যবেক্ষণ কৰিছে আৰু কিদৰে এই বিষয়টো গৰাখহনীয়া বিষয়টো ৰোধ কৰিব পাৰি তাক লৈ সেইখিনি চিন্তা চৰ্চা কৰা দেখা গৈছে। নেক্সট খবৰ যদি চাওঁ, সাক্ষ্যদানৰ বাবে ফাষ্টেগ আদালতত উপস্থিত প্ৰহ্লাদ হালৈ। তো এতিয়া জুবিন গাৰ্গৰ যি হত্যা যি গোচৰ বা এই যি শুনানি এইখিনি প্ৰক্ৰিয়া চলি আছে আৰু এতিয়া সাক্ষ্য প্ৰদানৰ বাবে আজি এইখিনি আমি যদি চাওঁ তেনেহ'লে ফাষ্টেগ আদালতত উপস্থিত প্ৰহ্লাদ হালৈ ডাঙৰীয়া।
নেক্সট খবৰ যদি চাওঁ, গৌৰৱ গগৈয়ে অনমনীয় দৃষ্টিভংগী সলনি কৰিব লাগিব। এতিয়া অখিল গগৈ ডাঙৰীয়াই মন্তব্য কৰিছে, গৌৰৱ গগৈয়ে কংগ্ৰেছক উদ্ধাৰ কৰিব নোৱাৰিব। এই এনেকুৱা ধৰণৰ যদি মনোভাৱ লৈ থাকে, এনেদৰে যদি তেওঁ সেইখিনি কাম কৰিম বুলি ভাবি থাকে, তো কেতিয়াও কংগ্ৰেছক উদ্ধাৰ কৰিব নোৱাৰিব। আৰু তেওঁ ব্যক্তিত্ব বা তেওঁ যিখিনি যেনেদৰে সেইখিনি তেওঁ আচৰণ এইখিনি সলনি কৰিব লাগিব, অখিল গগৈ ডাঙৰীয়াই মন্তব্য কৰা দেখা গৈছে। নেক্সট খবৰ যদি চাওঁ, বোকাজান হাতীগাঁৱত চাঞ্চল্যকৰ হত্যাকাণ্ড। তো এই এতিয়া ৰাজ্যত শেহতীয়াকৈ বিশেষকৈ এই এনেকুৱা ধৰণৰ কাণ্ডবিলাক বহুত বেছি হ'বলৈ ধৰিছে। আৰু এতিয়া বিশেষকৈ আমি যদি চাওঁ তেনেহ'লে এই যি হত্যাকাণ্ড, ডকাইত, চুৰি এইবিলাক কাণ্ড বহুত বেছি হৈ থাকিবলৈ ধৰিছে। ইয়াৰ ক্ষেত্ৰত আৰক্ষীয়ে পদক্ষেপ লোৱা দেখা গৈছে। নেক্সট খবৰ যদি চাওঁ, বিধায়কসকলে নিজকে ৰজাৰ দৰে ভাবিব নালাগে। ৰঞ্জিত কুমাৰ ডাঙৰীয়াই মন্তব্য কৰি কৈছে যে, ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াই কৈছে যে বিধায়কসকলে নিজকে ৰজা বুলি ভাবিব নালাগে, বিধায়কসকলে নিজৰ কাম সুচাৰুৰূপে কৰিব লাগে, বিধায়কসকলে সেইখিনি তেওঁলোকৰ নিজৰ কামখিনি পৰিপাটিকৈ কৰিব লাগে। নেক্সট খবৰ যদি চাওঁ, ধুবুৰী আৰু কোকৰাঝাৰ জিলাত সীমান্তত বনদস্যুৰ তাণ্ডৱ। এতিয়া যিমানেই কঠোৰ হৈছে বন বিভাগ আৰু তাৰ সমান্তৰালকৈ আমি যদি চাওঁ তেনেহ'লে ধুবুৰী আৰু কোকৰাঝাৰ জিলাত কি হৈছে, সীমান্তত বনদস্যু বেছিহে তাণ্ডৱ চলা দেখা গৈছে। আজি 4 জুলাই সন্ধিয়া খবৰকেইটা এইকেইটাই আপোনালোকক জনালোঁ। ভিডিঅ'টো আপোনালোকে শেষলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ। তো আজিলৈ ইমানেই, অন্য এটা ভিডিঅ'তে লগ পোৱাৰ বাবে বাই।